মাদানীৰ সৈতে আকৌ আমাৰ কিয় সম্পৰ্ক থাকিব আকৌ এইটো ক'ৰবাত কি খাই বৈ থাকে ক'ব নোৱাৰোঁ ভাই মাদানীৰ সৈতে বিজেপিৰ যদি সম্পৰ্ক থাকেই তেতিয়াহ'লে তেওঁলোকে আকৌ মোক কিয় গালি পাৰে মোক মালাহে পিন্ধাব লাগিছিলে আৰু মাদানীয়ে কোৱাখিনি কথাটো লুৰিণজ্যোতি গগৈও কৈ আছে যে সংখ্যালঘুক নিৰাপত্তা দিব লাগে গতিকে কাৰ লগত সম্পৰ্ক আছে আহোম হোৱাৰ বাবে লুৰিণজ্যোতি গগৈক এই কথা ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মনত থকা সংকীৰ্ণতা আৰু বৰ্ণবাদী চিন্তাৰ বাবে এনেধৰণৰ কথা কয় হিমন্ত বিশ্ব শৰ্মাই পিছে লুৰিণজ্যোতি গগৈও নেৰিলে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰী ক্ষুৰ্ধাৰ সমালোচনা লুৰিণৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালে ক'ত কি খায় সকলো জানে লুৰিণজ্যোতি গগৈয়ে মাদানীৰ বিজেপিৰ সৈতে সম্পৰ্ক ভাল গুজৰাটত বিজেপি চৰকাৰ থাকোঁতে মাদানীয়ে কেনেকৈ ঠিকা কৰিছিল সেই সকলোবোৰ সম্পৰ্কৰ দীঘলীয়া লিষ্ট প্ৰমাণ কৰি দিলে লুৰিণজ্যোতি গগৈয়ে গতিকে ফ্ৰাষ্ট্ৰেশ্যনত ভুগিছে হিমন্ত বিশ্ব শৰ্মাই অনাবৰতে মাদানীৰ সপোন দেখি থাকে হিমন্ত বিশ্ব শৰ্মাই সেইবাবেই অনাবৰতে মাদানীৰ কথা কৈ থাকে হিমন্ত বিশ্ব শৰ্মাই মাদানীক ব্যৱহাৰ কৰি অসমত সাম্প্ৰদায়িকতা সৃষ্টি কৰিব বিচাৰিছিল হিমন্ত বিশ্ব শৰ্মাই আহোম হোৱাৰ কাৰণে তেখেতৰ মনত থকা যিটো সংকীৰ্ণ যিটো চিন্তা বৰ্ণবাদী যিটো চিন্তা সেই চিন্তাৰ কাৰণে এই কথাটো হয়তো ক'ব পাৰে মোৰ তেওঁৰ মনত অনবৰতে সংকীৰ্ণ দৃষ্টিভংগী বৰ্ণবাদী মানসিকতা এটা লৈ থকাৰ কাৰণে মই আহোম হোৱাৰ কাৰণে হয়তো তেওঁ এই কথাটো ক'ব পাৰে মাদানীৰ লগত সম্পৰ্কটো লিগেচিটো ধুনীয়াকৈ দেখাই দিছোঁ তথ্য সহকাৰে মোৰ লগততো কেনেকৈ তেওঁলোকৰ লগত বিজেপিৰ লগত দীঘলীয়া সম্পৰ্ক RLDৰ লগত কেনেকুৱা সম্পৰ্ক কেনেকৈ তেওঁলোকে MP হ'ল মাদানী বা মাদানীয়ে গুজৰাটত কেনেকৈ ঠিকা কৰিছিলে বিজেপি চৰকাৰ থাকোঁতে এই গোটেই কথা বতৰাবোৰ দীঘলীয়াকৈ মই প্ৰমাণ কৰি দিছোঁ তেওঁলোকৰ লগত সম্পৰ্ক আছে গতিকে তেওঁ এই কথাটো কোৱাৰ লগে লগে এটাতো তেওঁৰ ফ্ৰাষ্ট্ৰেশ্যন তেওঁৰ বিৰক্তিটো ওলাইছে দ্বিতীয় তেওঁ সংকীৰ্ণ মানসিকতা মাদানীৰ সপোনটো অনবৰতে দেখি থাকে কাৰণে তেওঁ মাদানীৰ কথা কৈ আছে মাদানীক ব্যৱহাৰ কৰি অসমত সাম্প্ৰদায়িকতা সৃষ্টি কৰিব খুজিছিলে সেইকাৰণে মাদানীৰ বক্তব্যটো তেওঁ একে দেখা পাইছে মুখ্যমন্ত্ৰীৰ মনটোত কোনো ৰুচিপূৰ্ণ চিন্তা মানসিকতা নাই সংস্কৃতিবান মানুহৰ যিটো অসমীয়া মানুহৰ যিটো স্বভাৱ সেইটো নাই কাৰণে এনেকুৱা ধৰণৰ কথা ক'ব পাৰিছে এগৰাকী খুব নিম্ন ৰুচিৰ মানুহে এনেকুৱা কথা ক'ব পাৰে এতিয়া আমি ক'বলৈ বেয়া ক'ব নালাগে তেওঁৰ পৰিয়ালৰ মানুহে কি খাই ক'ত থাকিব লগা হৈছে এইবোৰ কথা যেতিয়া আমি ক'বলৈ আৰম্ভ কৰিম তেতিয়া তেওঁ পলাই তত নাপাব ইয়াৰ সমান্তৰালভাৱে অনুপ্ৰৱেশ বিদেশী ৰেহাই নিৰ্দেশনা 2025 আৰু কাক লৈ চৰকাৰক ক্ষুৰ্ধাৰ সমালোচনা লুৰিণজ্যোতি গগৈৰ বসুন্ধৰা আইন 1-2-3 লৈ গ'ল কিন্তু খিলঞ্জীয়াৰ মাটিৰ পট্টা ম্যাদী নহ'ল পিছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম কটা 19 লাখ লোকৰে 94,477 গৰাকী লোকক ডি ভোটাৰ নাগৰিকত্ব দি খিলঞ্জীয়াৰ মাটি দিবলৈ উঠি পৰি লাগিছে হিমন্তৰ চৰকাৰে এই যে 19 লাখ মানুহ আছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম কটা এই 94,477 গৰাকী ডি ভোটাৰ নাগৰিকত্ব দিব কাৰ মাটি বাৰী দিব আপোনাৰ মোৰ মাটি বাৰী দিব আপোনাৰ মোৰ মাটি বাৰী বসুন্ধৰা 1-2-3 গ'ল আপোনালোকৰ মাটি পট্টা আৰু ম্যাদী হৈছে নেকি মোৰ গাঁৱে ভূঞে ম্যাদীকৰণৰ কাৰণে ফৰ্ম ফিল আপ কৰিছে তেওঁলোককতো নাই পোৱা 7 বিঘা যদি মাটি আছে 1 বিঘা 1 কঠা মাটিহে ম্যাদীকৰণৰ তেওঁলোকৰ হেৰি আহিছে তাৰমানে আমি মানুহবোৰে আমি অধিকাৰটো নাপাওঁ আৰু বিদেশী 19 লাখ বিদেশী তেওঁলোকেতো ত্ৰুটিপূৰ্ণ বুলি কৈছে 19 লাখৰ লগত আৰু 21 লাখ যোগ দিয়ক 40 লাখ হ'ব আমি নাই কোৱা বিজেপিয়ে কৈছে আমি কৈছোঁ ত্ৰুটিপূৰ্ণ আমিও প্ৰশ্ন উত্থাপন কৰিছোঁ সেইকাৰণে কৈছোঁ যে চৰকাৰ আপোনালোকে দায়িত্বশীল ব্যক্তি আপোনালোকে দিব লাগে ত্ৰুটিপূৰ্ণ কথাটোত আমাৰো সমৰ্থন আছে আৰু আমি কৈছিলোঁ যে অৰিজিনেল ইনহেবিটেণ্ট যিসকল আছে উচ্চতম ন্যায়ালয়তো কৈছে যে কিমান কোটি কিমান লাখ মানুহ অৰিজিনেল ইনহেবিটেণ্ট তেওঁলোকক বাদ দি বাকীসকলৰ ওপৰত আপোনালোকে ৰিভিজন পিটিশ্যন এপ্লাই কৰক ৰিভাইজ কৰক সেইটো চৰকাৰে নকৰে সেইটো গাটছ নাই সেইটো দম নাই আৰু ইয়াক লৈ তেওঁলোকে সদায় হিন্দু মুছলমানৰ ৰাজনীতি কৰি থাকে সমগ্ৰ ৰাজ্যতে এতিয়া কাক লৈ পুনৰ উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰাৰ সময়তেই এতিয়া এনেদৰে তীব্ৰতৰ হৈ পৰিছে লুৰিণজ্যোতি গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাৰ বাকযুদ্ধ। নেক্সট ৰিপৰ্ট নৰ্থ ইষ্ট নাও।